পুপ্পাৰ মণ্ডলৰ 206 নং বুথত সভাপতি ৰূপে নিযুক্ত ৰূপম দাস। আগন্তুক 2026 বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিয়ে সাংগঠনিক তৎপৰতা চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ মণ্ডল বুথ সমিতি নতুনকৈ গঠন কৰি বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বান্ধি সঘনাই সভা সমিতি অনুষ্ঠিত কৰি অহা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে নৱগঠিত ৰঙিয়া বিধানসভা সমষ্টিৰ পুপ্পাৰ মণ্ডলৰ অন্তৰ্গত তথা মানাহকুছি গাঁও পঞ্চায়তৰ অধীনস্থ 206 নং বুথৰ সভাপতি ৰূপে নিযুক্তি দিয়ে ৰূপম দাসক। আজি নৱনিযুক্ত বুথ সভাপতি ৰূপম দাসক কয়াজেদিৰ বুথ ৰাইজে সম্বৰ্ধনা জ্ঞাপন কৰে। নৱনিযুক্ত বুথ সভাপতি ৰূপম দাসে বিজেপিৰ দলীয় ভেটি শক্তিশালী কৰিবলৈ আগন্তুক সময়ত কাম কৰিম বুলি উল্লেখ কৰে। নতুনকে আমাৰ দলে তাৰমানে বুথ সভাপতি পাতি দিছে, এইটো ভাল লাগিছে মোৰ। ৰাইজে ওলাই আহিছে, ভালো পাইছে মোক। কিবা কামখিনি ভালকৈ কৰিম বুলি ভাবিছে। আমাৰ ভোজকলিতা ডাঙৰীয়াই ইতিমধ্যে আমাক কৈছে, সজাগতা হ'বলৈ কৈছে। এইখিনিয়ে আৰু এতিয়া মানে মই নতুনকৈ হৈছোঁ, এতিয়া মানে মোৰ কাৰ্যকাল বৰ্তমান দিয়াই নাই বুলি ক'ব লাগিব। সদস্য আছে এই ভিতৰত মোটামুটি আমাৰ এতিয়া কমিটিখন গঠন হোৱা নাই বৰ্তমান। আমাৰ কিমান নম্বৰ? 206 এইখিনি কয়াজেনী 3 নম্বৰ মানাহকুছি কয়াজেনী বুলি কয়। ৰঙিয়া সমষ্টিৰ অন্তৰ্গত। পূৰ্বৰ হাজো সমষ্টি আছিলে। পূৰ্বৰ হাজো আছিলে, এতিয়া ৰঙিয়া সমষ্টি। হয়, আমাৰ ভাল লাগিছে ৰূপম দাসক আজি নতুনকৈ আমাৰ বুথ কমিটিৰ সভাপতি হিচাপে তেওঁ নিৰ্বাচিত হৈছে, দলে নিৰ্বাচন কৰিছে। আমাৰ ভাল লাগিছে আৰু আমি ৰূপমৰ পৰা আশাবাদী যে ৰূপমে ভৱিষ্যতে ৰাইজক লগত লৈ ৰাইজৰ যিবিলাক সমস্যা সেইবিলাক তেওঁ চাব, ৰাইজৰ লগত আলোচনা কৰি কিবা যি আঁচনি আহে, যি হেৰি আছে, ৰাইজৰ লগত সকলো আলোচনা কৰিব বুলি আমি আশা আছে। আলোচনা কৰি ৰাইজৰ লগত একেলগে আগবাঢ়ি যাব আৰু ভাৰতীয় জনতা পাৰ্টীক তেওঁ আগবাঢ়াই লৈ যাব, সেইটো আমাৰ আশাবাদী। আৰু যি কৰিব তেওঁ ভাল কৰিব বুলি আমি আশাবাদী। তেওঁক আমি অনুৰোধ জনাইছোঁ যে ভৱিষ্যতে সকলোকে লগত লৈ পেলাই তেওঁ একেলগে কাম কৰি যায়। ৰাইজৰ যিখিনি সমস্যা তেওঁৰ সাৰ্থক অনুযায়ী যিখিনি তেওঁ পাৰে, তেওঁৰ ক্ষমতাটোৰ হেৰিত যিখিনি তেওঁ পাৰে সেইখিনি সকলো ৰাইজকে লগত লৈ পেলাই কৰি যাব বুলি আমি আশাবাদী ৰূপম দাসৰ পৰা। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।